নমস্কাৰ কক। নমস্কাৰ অসমবাসী ৰাইজ। অসমবাসী ৰাইজ নমস্কাৰ। এতিয়া আপুনি কি গাব কৈ দিয়ক। বিয়ানাম এটা গাম আৰু। গাওক গাওক গাওক। পেহী আৰু মই ইয়াকে কৰি আছো দেই, গছৰ তলত বহি লৈ শুনিব ৰ'ব। বৰ ধুনীয়া নাম গায়। নমস্কাৰ, মই জ্যোতি আকৌ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মোৰ লগতে আছে আজি কোন চাওকচোন, এইটো আইতা। আইতা চবৰে মৰমৰ আইতা। যোনে যোনে মোৰ ভিডিঅ' চাই থাকে চিনি পায় আইতা কোন হয়। এতিয়া আজি কিবা গাই শুনাব ন পেহী? কি শুনাব আজি? বিয়ানাম গাই শুনাব। দেখিছে ইমান ধুনীয়া নহয় আমাৰ এইকণত বহিবলৈ। আৰু ইয়াতে বহি আছোঁ আমি, আইতা আৰু মই। গাওক এতিয়া। এতিয়া ময়ো শুনো আৰু আপোনালোকেও শুনাব। ৰাম থুৰালি থুৰালি ৰাম নেখাবাইছে কোনেহে ৰাম আমাৰে আই দেখ ৰাম সজাই লৈ আহিছোঁ ৰাম নেচাই বাৰিব কোনেহে ৰাম নেচাই বাৰিব কোনেহে। হৈ গ'ল। আৰু এটা গাওক। আৰু এটানো কি গাবি? গাওক, কিবা এটা মনত পেলাওক। বেচেৰি মনতে নপৰে অ', বুঢ়া হ'ল যে। আগতে খুব বিয়া নাম চাম গাই ফুৰে ন আপোনালোকে? হা এইটো কিহৰ আছিল? এইটো কইনা সজোৱা নাম। কইনা সজাই দে সদায় দে লৈ যায়। কোনে নাচাব? কোনোবাই নাচাই জানো? সদায় লৈ গ'লে কোনে কিমান কইনাজনী চবেই নাচাই জানো? সেইটোৱে। হয় নেকি? আপোনালোকৰ পৰা ৰাম মেকুৰীটো কেনেকৈ জঁপিয়াই আহিছে, ভয় খাই গ'লোঁ। আপোনালোকৰ পৰা বহুত কথা জানিব লাগিব আৰু দেই, বহুত শিকিব লগা আছে ন। আমি একোৱে নাজানো, আপোনালোকে শিকাই দিব আৰু। শিকাব নাই? শিকাম আকৌ। শিকাই দিব। বহুত কথা শিকিবলৈ আছে অ'। এতিয়াও একোৱে শিকা নাই। কেতিয়া শিকিম জানো। আৰু আগৰ দিনৰ কিবা কিবি কওকচোন। আপোনালোকৰ সময়ত কেনেকুৱা আছিলে? এতিয়া আমাৰ সময়টোততো আমি একদম, এতিয়াৰ মানুহকেইটাইতো সিটো ঘৰো যাবলৈ এৰিবলৈ লৈছে হয়নে? আপোনালোকৰ সময়ত আপোনালোকে কেনেকৈ সময় পাৰ কৰিছিলে কওক। আমি কেনেকৈ সময় কৰিছিলোঁ? ধানো বান্ধিছিলোঁ, পানীও আনিছিলোঁ, ভাতো ৰান্ধিছিলোঁ, শাহু শহুৰক ভাতো দিছিলোঁ, দেউৰক স্কুল যাবলৈ ভাতো বনাই দিছিলোঁ। চব দি খুৱাই বোৱাই লৈও কেঁচুৱা গাখীৰ দি আমি কাম কৰি ভাত খাইছিলোঁ। তেতিয়া আমি ৰোৱাও কৰিবলৈ গৈছিলোঁ, ধান কাটিবলৈ গৈছিলোঁ, ৰুবলৈ গৈছিলোঁ। আৰু আগতেতো মানুহ বহুত থাকে ন? বহুত থাকে। ৰ'ব, বোৰ বেছি ভাল আছিলে নে এতিয়াৰ দিনটো? আগৰ দিনেই ভাল আছিলে। সঁচাকে ন? বস্তু দাম কম আছিলে চবফালে। এতিয়া কিনি ওলাব একো শাক পাচলি, চাউল পাতৰ কিমান দাম, শাক পাচলি কিমান দাম, তেল নিমখৰ কিমান দাম হৈ গ'ল। আমাৰ আগৰ দিনত 100 টকা লৈ গ'লে এক মোনা বস্তু আনিব পাৰি। এতিয়াতো একো নোৱাৰি। হয়তো 100 টকা একোৱে পাত্তাই নাপায় দেখোন। 80 টকা পাত্তাই নাপায়। বিলাহী 120 টকা কেজি। আপোনালোকৰ দিনটো সঁচা দেই। আমি আগতে খুজিয়াও কাৰোবাৰ ঘৰলৈ গ'লেও কবি এটা দিব, লাও এটা দিব। এতিয়া কোনে দিব? নায়ে, কোনেও নিদিয়ে। নায়ে এতিয়া কাৰোৱে আৰু কিনো দিব আৰু, হয় নহয়? মাছ চাছ আগতে আমাৰ মাহঁতে যে আগতে মাছ তেনেকৈ নিকিনে। অকণমান জাকৈ মাৰিব, চেপা পাতিব, মাছেই মাছ। আমি আগতে মাছ সঁচাকৈ আমাৰ তাতো তেনেকুৱা মাছ আমি খাবহে নোৱাৰা হৈ গৈছিলোঁ। মাছ মই নাখাওঁৱেই। মই বিয়া হোৱা পিছৰ পৰাহে মই মাছ খাবলৈ ল'লোঁ।
মাছেই নাখাওঁ। আমাৰ শাহুহঁতে আগতে চাহ পুখুৰী দিব, এগাল এগাল ডাঙৰ ডাঙৰ পুঠি মাছ আনিব, আনি একদম ভাতত পানী দি পেলাই মাছ ভাজিব, তেনেকেই খায়। চবেই খাইছিলে। এতিয়া ক'ত খাব তেনেকৈ ন? এই নহয়, পানী দিয়া ভাতটোতো এতিয়াও খাওঁ, কিন্তু তেনেকুৱা আজিকালিতো কিনা মাছহে, কিনা মাছ খা সোৱাদ নাই, হয় নাই? আগৰ দিনত ডাঙৰ ডাঙৰ পুঠি মাছ ক'ত পাব এতিয়া? ক'ত পাব? আগতে মাছ বা কম মাছ আছিল নেকি? আপোনালোকৰ দিনটোৱে বেলেগ আছিল সঁচাকৈ, হয়নে? লগৰীয়া একদম বা চবেই ধুনীয়াকৈ কাম বন শেষ হ'ব, ধুনীয়াকৈ বহি মেলি কথা পাতিছিলে। আজিকালি কাম শেষ হ'ব, কাৰো ঘৰত কোনো যাবলৈ নাই, মোবাইল আছে নহয়, মোবাইল চাব, টিভি চাব, তেনেকুৱা হ'ল। সঁচাকৈ দেই, আগত বহুত মৰম চেনেহবোৰ বেছি আছিলে মানুহবোৰ। আগতে মানুহে ভাত পানী খাই কিমান ঘূৰি ফুৰিছিলে ন? এতিয়াতো তেনেকৈ নুঘূৰে। বৰ ইণ্টাৰেষ্টিং কথা এটাও ক'লে দেই, বৰ ইণ্টাৰেষ্টিং কথা এটা ক'লে। আমাৰ শাহুহঁতে ঘূৰি ফুৰিছিল আকৌ। ডিঙিত ধৰা ধৰিকৈ একেবাৰে কান্দি কাটি হুলস্থুল খাই। হয় নেকি? কিন্তু আজি ৰেচিপিও নহয়, আজি অকল কথা পাতিছোঁ ন পেহী? আজি অকল কথা পাতিলোঁ অকণমান পেহীৰ লগতে। আৰু ময়ো যে একদম গৰমত দেখিছেনে যি অৱস্থা হৈ আছে নহয়, মুখখন ধুওঁ আৰু বহিছোঁ, মুখখন ধুওঁ একদম ক'লা পৰি গৈছেগৈ, ক'লা পৰি গৈছেগৈ। আৰু কি ক'ম আৰু, ইমানেই গৰম, ভিতৰত ফেন লগায়ো তত নোপোৱা হৈছোঁ। আৰু কিবা কওক, পেহাক আপুনি কেনেকৈ পাইছিলে কওক? পাহাক কেনেকৈ পাইছিলোঁ? ইয়ালৈ আহিছিলোঁ ফুৰিবলৈ। তেতিয়া আৰু মামায়ে ক'লে, ইমান ভাল ছোৱালী আছে, তহঁতে ছোৱালী বিচাৰি ফুৰিছ, ইয়াত আমি চব কথা বতৰা পাতি লৈ, আৰু দাদাহঁত আহিছিলে, সিহঁতৰ লগত কথা বতৰা পাতি মেলি লৈ আমাৰ দেউৰটোক পঠিয়াই দিলে। দিয়া ঘৰত কথা বতৰা পাতি মেলি লৈ আৰু একে বিয়া এমাহ দুমাহৰ পাছতে বিয়া হৈ গ'ল। আৰু ঘৰৰ পৰা মানুহ আহিছিলে ইয়ালৈ? আমি আহিছিলোঁ ফুৰিবলৈ, মেলা চাব। এইখিনি গোসাঁনী মেলা ওলাই যে, এই নবৌ মই ককাইদেউ এনেকৈ আহিছিলোঁ। আহোঁতে তেতিয়াই মানে আপোনাক দেখি পচন্দ কৰিলে। তেতিয়াই আপুনি কম ধুনীয়া আছিলে নে চাগে সেইটো সময়ত? তেতিয়া মানে হেৰি হৈছিলে, মই মানে বিয়া হৈ 10 বছৰত বিয়া হৈছোঁ। 12 বছৰলৈ মানে তুলনিৰ কথা কৈছে দেই। তুলনি বিয়া হোৱাৰ পিছতে মানে পেহীৰ লগতে বিয়া হ'ল। আৰু তুলনি বিয়া হোৱাৰ পিছতে বিয়া হ'ল। বৰ বিয়া 12 বছৰলৈ বিয়া দিছে। 12 বছৰ আগৰ দিনতো তেনেকেই হৈছিলে। তাৰপিছত বিয়া হৈ আৰু তেতিয়াবা থাকিলে ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি। এতিয়া ল'ৰা ছোৱালী কি হ'ল কওক? ল'ৰা ছোৱালীকেইটা কি কৰিলে আপুনি পঢ়াই শুনাই? আৰু এতিয়া আটাইকেইটা আৰু তিনিওটা আটাইকেইটা চাকৰি, আৰু এতিয়া ঘৰ দুৱাৰ বনাই আছে আৰু। 4টা আছিল ল'ৰা? 4টা, এটা মৰিছে, আৰু 3টা চাকৰি কৰি আছে আৰু। এটা গুৱাহাটীত থাকে আৰু 2টা ইয়াতে চাকৰি কৰে। পেহী থাকে আৰু এই কণতে থাকে, আমাৰ ঘৰৰ ওচৰতে। আমাৰ একেবাৰে নিজৰ পেহী, মোৰ হাজবেণ্ডৰ মোৰ মানে শহুৰ দেউতাৰ ভনীয়েক, একদম নিজৰ ভনীয়েক। একে মোৰ মানে মা নিচিনাই আৰু। শাহু নাই এতিয়া, মাও নাই, মোৰ মা নিচিনাই লাগে মোৰ। আৰু মই যেতিয়া প্ৰথম আহিছিলোঁ নহয়, তেতিয়া মোক পেহীয়ে এনেকুৱা মৰম কৰিছিল নহয়, আজিলৈকে মানে মই পাহৰিব নোৱাৰোঁ। আৰু যিমান কাম বন পেহীয়ে শিকালে, নজনাটো পেহীয়ে বনাই দিয়ে, ভাত চাতৰ পৰা এইবোৰ ভেবেলী লতা জোল এইবোৰতো নাজানিছিলোঁ তেতিয়া। পেহীয়ে শিকায় আৰু এনেকৈ বনোৱা, বা মাছৰ জোলকণ, টেঙা জোলকণ এনেকৈ বনোৱা, মাটি দালিকণ এনেকৈ বনাবা, কচু এনেকৈ বনোৱা, সেইবোৰ শিকাই তাৰপিছত মই পিঠা বনাবও নাজানো তেতিয়া ভালকৈ। বনাওঁ আৰু ইমান মানে নাজানো। তেতিয়া পেহীয়ে মোক শিকালে, পেহীয়ে বনাই দিব পিঠা। বিহু দিনত হ'লে পিঠাগুড়ি খুন্দি দিব, মোৰ লগত লাগি ভাগি, আকৌ পিঠা বনাই দিব। বহুত মৰম চেনেহ। আজি কমেও 10 বছৰমান দিন এতিয়ালৈকে পেহীৰ লগত বহুত ধুনীয়াকৈ মৰম চেনেহকৈ আছোঁ। আৰু বহুত মৰমীয়াল। মেইন কথা পেহীও ভাল, বহুত মৰম চেনেহ কৰিলে মোক। সেইটো কাৰণে আজিলৈকে মই মৰম কৰোঁ আৰু মৰম লাগে, কৰি থাকিম সদায়। আৰু
এতিয়া নিজৰ মা নিচিনাও লগা হ'ল নিজৰ মাও নোহোৱা হোৱাৰ পৰা এতিয়া আৰু কোনোৱে নাই আৰু শাহুও নাই আমাৰ হাজবেণ্ডৰ মাকো ঢুকাল সেয়াই আৰু এতিয়া আমাৰ ঘৰৰ আজি ভাত চাত খাই যাব বহুত দিনৰ পিছত এনেকৈ বহিলে কথা পাতিলোঁ আৰু মইনো কেনেকৈ থাকোঁ সেইবোৰে অলপ দেখুৱাইও দিলোঁ আপোনালোকক আৰু মতামতটো জনাব আপোনালোকৰতো কেনেকুৱা লাগিলে পেহীক কেনেকুৱা লাগিছে সেইবোৰ ক'ব আৰু ভাল লাগিব তেতিয়া পেহীক মই ক'ম আপোনালোকেনো কেনেকুৱা কমেণ্ট দিছে শুনাই দিম পেহীক দেখুৱাই দিম তো আজি ভিডিঅ'টো ইমানতে সামৰোঁ বাই বাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই কওক পেহী বাই বাই এতিয়া আমি ভাত খাম